নমস্কাৰ বন্ধু বান্ধৱসকল, আজি মই আপোনালোক সকলোকে কেইটামান অতি গুৰুত্বপূৰ্ণ ৰিজনিং লৈ আহিছোঁ। আমি এটা উদাহৰণ সহকাৰে কৰিম। ৰিজনিঙৰ আপোনালোকে যেতিয়া ৰিজনিং কৰিবলৈ হ'লে সদায় বেছিকটো ক্লিয়াৰ লাগিব, আৰু ইয়াত ট্ৰিক্সটো কি সোমাই আছে, বিভিন্ন ধৰণে আনচাৰটো উলিয়াব পাৰে, আমি সেইটো জানিব লাগিব। জনাৰ পিছত আমি ৰিজনিং কৰিব পাৰিম। আমি যদি আজি এক্সাম্পল চাইছোঁ, 3, 6, 5 যদি 90 লগত ৰিলেশ্যন আছে, তেতিয়া 6, 2, 3 ইয়াৰ লগত কিহৰ লগত ৰিলেশ্যন হ'ব, আমি সেইটো লজিকটো আমি জানিব লাগিব। আমি যদি নিজৰ ভিতৰত যদি যোগ কৰি চাওঁ, 6 নে 9, 14 কোনো লগত সম্পৰ্ক নাই। ঠিক যদি আমি নিজৰ ভিতৰতে পূৰণ কৰি চাওঁ, 6 3 গুণ 18, 18 লগত 5 পূৰণ কৰিলে কি হ'ব, 90 হ'ব। যদি 6 2 গুণ 12, 3 36 হ'ব, 36। 36 আনচাৰত আছেনে? আছে, 1 নম্বৰটো। ঠিক আছে, আমি এইটো চাওঁ, যদি 72 প্লাছ 37 ইমান হয়, 54 প্লাছ 13 ইমান হয়, তেতিয়া 61 প্লাছ 53 কিমান হ'ব? যদি আমি নিজৰ ভিতৰতে পূৰণ কৰি চাওঁচোন বাৰু, 7 2 গুণ 14, এই 4 আছেনে? নাই, মানে নিজৰ ভিতৰত পূৰণ নহ'ব। আমি ঠিক বেলেগ এটা কিবা এটা আমি আনিব লাগিব। আমি চাওঁচোন বাৰু, ইয়াৰ লগত যদি কিবা এটা মাইনাছ, দুইটাৰ লগত মাইনাছ কৰি চাওঁ, কাৰণ এই ডাঙৰ সংখ্যা, যদি আমি কিবা এটা যদি মাইনাছ দি চাওঁ, তেতিয়া হয়তো হ'বও পাৰে। আমি ইয়াৰ লগত চাওঁ, 72 লগত যদি আমি 9 মাইনাছ দিওঁ, তেতিয়া কি আহিব? 36 63 দেই, চৰি, আছে। যদি 37 লগত আমি 9 মাইনাছ দিওঁ, তেতিয়া 28, মানে 28টো আছে। যদি এইটোৰ লগত 9 মাইনাছ হৈছে, কিন্তু কিছুমান নহ'বও পাৰে, ইয়াৰ আগৰটোৰ লগত আমি মিলাই চাব লাগিব। যদি 54ৰ লগত আমি 9 মাইনাছ দিওঁ, তেতিয়া 45 আহিছে, এইটো শুদ্ধ হৈছে। আৰু 13ৰ লগত যদি আমি 9 দিওঁ, 4, ঠিকেই আছে। ঠিক তেনেদৰে আমি 61ৰ লগত যদি মাইনাছ দিওঁ, কি পাম? তেতিয়া আমি 52 পাম। আৰু যদি 53 লগত যদি 9 মাইনাছ দিওঁ, আমি কি পাম? 44। মানে ইয়াৰ প্ৰথমটো সংখ্যা বিলকুল শুদ্ধ। আমি নেক্সটটো চাওঁ, 2, 10, 40, 120, 240 ইয়াৰ লগত কিহৰ লগত ৰিলেশ্যন আছে? আমি এইটো চাম কেনেদৰে এইটো হৈছে। আমি এইটো চাওঁচোন, এইটো 2 × 5 10 হৈছে, ঠিক আছে। তাৰপৰা 2 × 4 40 হৈছে, ঠিক আছে। 40 × 3 120 হৈছে, প্লাছ 2 হ'লে কি হ'ব? 240। যদি ক্ৰমান্বয়ে সংখ্যাটো এটা এটা মাইনাছ হৈ গৈ আছে, ঠিক তেনে আমি যদি ইয়াত 1 দিওঁ, আমি কি পাম? 240 আনচাৰত আছে বা নাই, আমি চাব লাগিব। 240 আছে, ৰাইট, মানে ডি নম্বৰটো শুদ্ধ। মানে ইয়াৰ এটা এটা সংখ্যা মাইনাছ হৈ গৈ আছে। এইটো নহয় যে আমি ইয়াৰ লগত সমান হ'ব, কিয় এইটো টেনশ্যন ল'ব নালাগে, কাৰণ কেলৈ চবৰ লগত এইটো ক্ৰমান্বয়ে মিলি গৈ আছে। 1 আহিলে 1, আগত যদি সংখ্যা হয় প্লাছ 0 হ'ব, 240 ছেম হ'ব। ঠিক তেনে আমি পিছৰটো চাম, এইটো কি কৈছে? 4, 6, 2 মাজত 26 আছে, তেনেহ'লে 3, 7, 26, 5 আছে। ইয়াৰ প্ৰশ্নবোধক যিটো আছে, তাৰ ইয়াত কি সংখ্যা হ'ব? আমি এইটো চাওঁ, নিজৰ ভিতৰতে আমি ইয়াত পূৰণ কৰি চাওঁচোন। 6 2 গুণ 4 গুণ 24 প্লাছ 2 26 হৈছে, ঠিক আছে। মানে এই দুটা পূৰণ কৰি এইটো যোগ দি দিছোঁ। ঠিক তেনেদৰে এইটো মিলিছে নাই? 3 7 গুণ 21 5 26 আছে, ঠিক আছে। আমি এইটো চাওঁচোন বাৰু, 5 8 গুণ 40 4 44 আনচাৰত আছেনে? আছে, ৰাইট। এইটো হ'ব কি? 4 × 6 24 প্লাছ 2 মানে 26। মানে এই দুটা সংখ্যা পূৰণ হৈ তলৰটো যোগ দি দিছোঁ। ঠিক তেনেদৰে 3 × 7 21 প্লাছ 5 26, ঠিক আছে। তেনেদৰে এইটো কি হ'ব? 5 8 40 প্লাছ মানে 44। মানে এইকেইটাৰ সংখ্যা, এই চাইডৰকেইটা সংখ্যা পূৰণ কৰি মাজৰ তলৰটো যোগ দি দিছে, তেতিয়া আমাৰ আনচাৰটো কি হ'ব? 44, এইটো। নেক্সট আমি চাওঁ, 149 এইটো কি কেনেকৈ মিলিব পাৰিব? 2 + 8 18, 3 + 6 15, দেন 7 + 8 কুৱেশ্যন মাৰ্ক। এই কুৱেশ্যন মাৰ্কত কি আহিব পাৰে? এইটো আমি কি লজিক লগাব লাগিব? এইটো আমি লজিকটো চাব লাগিব, এই ভিতৰতে চাব লাগিব। যদি আমি 5 আছে 9, যেনিবা আমি এইটোৰ লগত যোগ কৰি আকৌ 4 যোগ দি দিলোঁ, ঠিক আছে। এই ছেকেণ্ডটো মিলিব নাই? 8 × 10 8 18, ঠিকে আছে। 6 × 9 9 দিছোঁ, 9 লগত 6 আকৌ যোগ দি দিছোঁ, মানে 15 8 7 15 15 লগত যদি 8 দি দিছোঁ, কি আহিব? 23। এইটো হৈছে। মানে প্ৰথমতে আমি কি কৰিব লাগিব, এইটো যোগ দি দিছোঁ, আহিব 5 5ৰ লগত আকৌ 4 যোগ দি দিছোঁ, তেতিয়া আমি 9 পাম।
ইয়াত আৰু এটা লজিক আহিব দেই আহিব 4 × 2 8 + 1 তেতিয়াও 9 হয় দেই দুটা লজিকে কাম কৰিছে ঠিক তেনেদৰে এইটো যদি 10 + 18 18 হৈছে এবাৰ যোগ কৰি আকৌ 8টো যোগ দি দিছোঁ নেক্সটটো যদি 8 × 16 + 2 তেতিয়াও 18 হয় দেই দুটা লজিকে কাম কৰিছে ঠিক আছে আগৰটো মিলি মিলি গৈ আছে চাওঁ আমি 6 × 3 = 9 এইটো যোগ দি দিছে 6 × 3 = 9 আকৌ 9 লগত 6 যোগ দি দিছোঁ 15 যদি 6 লগত 2 পূৰণ কৰোঁ 12 + 3 তেতিয়াও 15 আহিছে মানে দুটা লজিক ইয়াত কাম কৰিছে যিকোনো এটা লজিক আপোনালোকে ইউজ কৰিব পাৰে ইয়াত 8 × 15 + 8 তেতিয়া কিমান পাইছোঁ 23 ঠিক তেনেদৰে 8 × 2 16 লগত আমি 7 যোগ দিলে কিমান পাম 23 ইয়াত মানে দুটা লজিকে কাম কৰিছে আপোনালোকে যিকোনো এটা লজিক ইউজ কৰিব পাৰে খালি আপোনালোকে এই লজিকটো ধৰিব পাৰিব লাগিব আমি এটা চাম এতিয়া বেড 7 SAP 9 দেন বেন মানে কি হ'ব তেতিয়া আমি এইটো চাব লাগিব দেই এইটো কেতিয়া গম পাম এইটো তেনেদৰে বহুত কি হেৰিয়ত আছে এইটো আমি এইটো চাওঁ বিটো কেই নম্বৰত আছে আলফাবেটিকত 2 নম্বৰ এটো কেই নম্বৰ আছে 1 নম্বৰ ডিটো কেই নম্বৰত আছে 4 নম্বৰ এই গোটেইকেইটা যোগ দিলে কিমান আহিব 7 মানে মাজতে আলফাবেটিকতে যোগ কৰি দিলে আমি গম পাই যাম যে এইটো হয় তেতিয়া এইটো চাব এছটো আলফাবেটিকত কেই নম্বৰত আছে এছটো আলফাবেটিকত 19ত আছে 19 এটো কিমান নম্বৰত আছে 1 নম্বৰ পিটো কিমান নম্বৰত আছে 16 নম্বৰ এইটো দেখোন বহুত বেছি হৈ গ'লগে অধিক বেছি হৈ গ'ল কাৰণ 9হে আছে আমি চাওঁচোন বাৰু এইটো ইয়াৰ মাজতে আমি যোগ কৰি চাওঁ আমি যোগ কৰিছিলে কিমান পাম 7 16 36টো আকৌ মাজতে আমি যোগ কৰি দিলোঁ তেতিয়া কি পাম 9 3 + 6 আমি 9 পাম তেতিয়া বেনটো কি হ'ব বি কেই নম্বৰত আছে 2 নম্বৰ ই কেই নম্বৰত আছে 1 নম্বৰ এন কেই নম্বৰত আছে 14 নম্বৰ আমি ইয়াৰ ভিতৰত এইকেইটা আমি যদি যোগ কৰি চাওঁ কিমান পাম 17 দেই 17 পালোঁ 17টো আকৌ 1 + 7 আমি যোগ 17 পালোঁ ঠিক আছে 14 1 + 2 17 আকৌ 17টো মাজতে যোগ কৰি দিলোঁ আমি কিমান পাম 8টো আনচাৰত আছেনে আছে 1 নম্বৰ আনচাৰ এই লজিকটো ইয়াত কাম হ'ব কাৰণ কেলৈ এইটো আমি BAD বেড 214 আছে যোগ কৰিলোঁ আকৌ যদি আমি 19 + 1 + 16 36টো আকৌ তাৰ মাজত যোগ কৰি দিলোঁ তেতিয়া কিমান পালোঁ 9 আকৌ চব বেন বিটো 2 নম্বৰত আছে এটো 1 নম্বৰত আছে এনটো 14ত আছে ইয়াৰ ভিতৰত আমি যোগ কৰি কিমান পালোঁ 17 আকৌ 1 7ৰ মাজতে যোগ কৰিলোঁ কিমান পালোঁ 8টো আনচাৰত আছেনে আছে নেক্সট কুৱেশ্যন চাব